হয় নিজৰ হাছতীয়া ধন বেংকৰ পৰা উলিয়াবৰ কাৰণে কিমান দিন আহিব লাগে সাধাৰণতে এগৰাকী ব্যক্তি বা এগৰাকী গ্ৰাহক দেখা গৈছে অসম গ্ৰামীণ বিকাশ বেংকৰ যিসমূহ গ্ৰাহক আছে তেখেতসকলে যোৱা 3 মাহ ধৰি জ্বলা কলা খাইছে বিশেষকৈ বেংকৰ যি সফটৱেৰ ইতিমধ্যে পিনাকল 10লৈকে উন্নীত কৰাৰ পিছতে কিন্তু তেওঁলোকৰ যি ইণ্টাৰনেটৰ সেৱা যিমান ধৰণে পাব লাগিছিল সেই ধৰণে নোপোৱাৰ ফলতে এই অৱস্থা হোৱা বুলি ইতিমধ্যে আমাক বেংক কৰ্তৃপক্ষই জানিবলৈ দিছে মই পৰিৱেশ দেখুৱাইছোঁ ছবিয়ে কথা কয় মই অসম গ্ৰামীণ বিকাশ বেংকৰ দুনি শাখাৰ যি এটা CSP আছে গ্ৰাহক সেৱা কেন্দ্ৰ এই গ্ৰাহক সেৱা কেন্দ্ৰত উপস্থিত আছে ফেৰুৱাত থকা গ্ৰাহক সেৱা কেন্দ্ৰ দেখিছে এই ধৰণে মানুহ সদায় জুমা হৈ থাকে সদায় আহি 3-4 দিন 5 দিন এসপ্তাহ পৰ্যন্ত আহিবলগীয়া হয় এগৰাকী ব্যক্তি নিজৰ হাছতীয়া ধন উলিয়াবৰ কাৰণে মই এগৰাকী গ্ৰাহকৰ সৈতে কথা পাতিম দাদা আপুনি বেংকলৈ আহিছে বোধহয় পইচা উলিয়াবলৈ কিমান দিন আহিলে কি সমস্যা আজি 4 দিন হ'ল পইচা ওলাবা পুৰা জ্বালা দি আছে আমাক কি কয় এই পইচাটো ওলাব নোৱাৰোঁ কি নেট নাই কিবা নাই মাৰি আছে আমাক বহুত কষ্ট দি আছে আজি 4 দিন হ'ল কিমান সময় অপেক্ষা কৰে আহি মই 9টাতে হাজিৰ হৈছোঁ আহি কেতিয়া যায় এই 12টা 1 বাজে তাৰ আগত আমি যাব নোৱাৰোঁ আশা কৰি থাকোঁ নেটে নাই কি জ্বালা কালা কৰিছে আমি ধৰিব পৰা নাই হয় এয়া শুনিলে নিজৰ হাছতীয়া ধন উলিয়াবৰ কাৰণে প্ৰত্যেকগৰাকী গ্ৰাহকে এই ধৰণে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে এইসকল মহিলা দিনৰ কাম বন এৰি এই ধৰণে কিন্তু দিনৰ পিছত দিন ইয়াত বহি থাকিবলগীয়া হয় বা এই পৰিৱেশ আমি দেখিবলৈ পাইছোঁ আপুনি কিমান দিন আহিবলগীয়া হৈছে কি সমস্যা হৈছে বৰ্তমান 4-5 দিন হ'ল আহি ঘূৰি গৈছোঁ কেতিয়া আহে কিমান সময় 9টা বজাত আহোঁ কোনোবা দিনা 3টাত যাওঁ কোনোবা দিনা 4টাত যাওঁ সেনেকৈ আৰু তো পইচা উলিয়াব পৰা নাই কি কয় এতিয়া নেট নাই বুলি কয় নিশ্চয় নেট নাই সাধাৰণ গ্ৰাহকে বহুত কথা বুজি নাপালে সাধাৰণতে নেট নাই এই কথা জানে এইসকল ব্যক্তি এনেদৰে দিনৰ পিছত দিন ধৰি আহি ইয়াত বহি থাকিবলগীয়া হয় মই CSP বা গ্ৰাহক সেৱা কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম দেখুৱাইছোঁ ভিতৰ ভাগৰ দৃশ্য এই ধৰণে বাহিৰত যিমান মানুহৰ ভিৰ সমান্তৰালকৈ ভিতৰতো একেদৰে মানুহৰ ভিৰ দেখা যায় প্ৰত্যেকগৰাকী ব্যক্তিয়ে নিজৰ হাছতীয়া ধন উলিয়াবৰ কাৰণে আহে মই বেংক কৰ্তৃপক্ষৰ সৈতে কথা পাতিবৰ কাৰণে এবাৰ চেষ্টা কৰিম দাদা অকণমান প্ৰকৃততে কি সমস্যা হৈছে আপোনালোকৰ পোনপ্ৰথমে মই প্ৰাগমিছক ধন্যবাদ জনাইছোঁ আচলতে প্ৰকৃত সমস্যা মানে কি আমাৰ আগত পিনাকল 7 আছিলে এতিয়া বৰ্তমান 10 আহিছে ছফ্টৱেৰ কিন্তু এই ছফ্টৱেৰটো বৰ্তমান মানে কি ফুল্লি আপডেট হোৱা নাই বুলি কৈ আছে ওপৰ মহলৰ পৰা যেতিয়ালৈকে আপডেট নহয় তেতিয়ালৈকে এই প্ৰব্লেমটো কিছুদিন ধৰি এনেকৈ থাকিব PNBৰ লগত মাজ হৈ গৈছে হোৱাৰ কাৰণে ছাৰ্ভাৰটো উন্নীতকৰণ যেতিয়ালৈকে নহয় তেতিয়ালৈকে এনেকুৱাকৈ থাকিব আজি মোটামুটি মাহ হিচাপত 3 মাহ হ'ল যিহেতু আগষ্ট মাহৰ 20 তাৰিখৰ পৰা এই প্ৰব্লেম চলি আছে এই পূজাৰ বতৰ মানুহে সদায় ঘূৰি যাবলগীয়া হৈছে দিনত খুব বেছি 10-15টা আজি এতিয়ালৈকে 3-4টা মান ট্ৰেঞ্জেকশ্যন হ'ল কিমান ব্যক্তি আপোনাৰ ওচৰলৈ আহে মোটামুটি দিনত 200 কিমানৰ আপুনি উলিয়াব পাৰে হায়েষ্ট 25 বা 50 তাতকৈ 50টা নোৱাৰি এদিনে ওলাইছোঁ 50টা তাতকৈ পৰা নাই কি আপুনি গালিটো পাৰিব কাৰণ পূজাৰ বতৰ পূজাত মানুহে ঘূৰি যাবলগীয়া হৈছে বিভিন্ন আঁচনি পইচাবিলাক সোমাইছে অৰুণোদয় সোমাইছে বৃদ্ধ পেঞ্চন সোমাইছে যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে দিছে যে 10 তাৰিখে পইচাটো ওলাবৰ কাৰণে বা সকলো গ্ৰাহকে আহিব দিছে কিন্তু 10 তাৰিখে আহি হতাশ মনে ঘূৰি যাবলগীয়া যিহেতু নেটটো ইয়াত নাথাকে আমি নেট নহ'লে পইচাটো কেনেকৈ দিম আৰু গ্ৰাহকৰ পৰা বিভিন্ন কটু কথা শুনিবলগীয়া হয় সমগ্ৰ অসমতে অৱস্থা হয় নিশ্চয় ক'ব লাগিব যে অসম গ্ৰামীণ বিকাশ বেংকে ইতিমধ্যে পাঞ্জাৱ নেশ্যনেল বেংকৰ সৈতে বুজাবুজি হোৱাৰ পিছতে কিন্তু তেওঁলোকৰ যি ছফ্টৱেৰ উন্নীতকৰণ হোৱাৰ কাৰণে এই ধৰণে নেটৱৰ্কৰ যি সেৱা দিব লাগিছিল প্ৰকৃততে সেই সেৱা ল'ব পৰা নাই সকলো ব্যক্তিয়ে আহি এই ধৰণে দিনৰ পিছত দিন ধৰি CSP বা বেংকসমূহৰ সন্মুখত বহি থাকি ঘূৰি যাবলগীয়া হয় গতিকে এই ক্ষেত্ৰত অসম গ্ৰামীণ বিকাশ বেংকৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়